নমস্কাৰ বন্ধু বান্ধৱীসকল, জুলিছ ব্লগলৈ স্বাগতম জনালোঁ। আজি বহুত দিনৰ মূৰত আকৌ এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজলৈ। এয়া যে দেখিছে ৰৌ মাছৰ সৰু পোৱালিহে, আৰু এয়া তাজা হয়, পূৰা ভালদৰে বাছি কুচি লোৱা হ'ল বনাবলৈ। আজি মায়ে বনাই আছে ৰৌ মাছৰ জোলখন। আৰু এয়া তেল দিছে ৩-৪ চামুচমান টেবুল স্পুনেৰে, আৰু ৩-৪টামান মিডিয়াম পিঁয়াজ মিহি মিহিকৈ কাটি লোৱা হ'ল। তাৰপিছতে তেলত মন কৰিব, প্ৰথমতে কালজিৰা দি ল'ব। তাৰপিছতে ভালদৰে মছলাখিনি ভাজি মেলি এই যে দেখিছে এতিয়া মাছখিনি দি দিয়া হৈছে বাছি থোৱা। কিন্তু আপোনালোকে ভাবিছে চাগে কেনেকুৱা যে লাগিব খাবৰ কাৰণে, কিন্তু বহুত ভাল লাগে। এনেদৰে বনাই খাবচোন এবাৰ। তাৰপিছত এইখিনি ভালদৰে লৰাই থাকিব, আৰু মায়ে হিলুটিকৈ লৰালে ধৰক সিজিব আৰু বস্তুটো। আৰু এতিয়া লৰাই মেলি ঢাক মাৰি দিব, 10 মিনিটমান সিজাব। আৰু ইয়াত কোনো ধৰণৰ মছলা তেনেকৈ ইউজ কৰা হোৱা নাই। ইয়াত মাত্ৰ কালাৰৰ কাৰণে অলপ জলকীয়া পাউডাৰ দিয়া হৈছে, বাকী নিমখ হালধিটো আছেই। এতিয়া মাছখিনি 2-3 বাৰ লৰোৱাৰ পিছত খুব সাৱধানে লৰাব লাগে, নহ'লে মাছকেইটা ভাগি যাব। আৰু ভাগি গ'লে ধৰক ভালো নালাগে দেখিবলৈ, খাবলৈও ভাল নহয়। আৰু এতিয়া জোখ পৰিমাণে পানী দিয়া হ'ব। ইয়াত মাছৰ জোলখন পাতলাকৈ খাওঁ বুলিলে অলপ বেছিকৈ পানী দিব, ডাঠকৈ বুলি ক'লে কম দিব, আৰু নিজৰ ওপৰত। আৰু এতিয়া 10-15 মিনিটমান এনেদৰে উতলাব। আৰু লাষ্ট আপোনালোকে ধনিয়া পাত ইউজ কৰিব পাৰে, গোন্ধটো ধুনীয়া হয়। আৰু এয়া মাছৰ জোলখন ৰেডি হৈ গ'ল। আৰু মোৰ ভিডিঅ'বিলাক যদি ভাল লাগে লাইক শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিলে আজিলৈ আহোঁ। বাই বাই।